কৃষ্ণ জয় গুৰু শংকৰ হে প্ৰিয় সহিতসকল মোৰ লগত দেখোন একদম কল চেণ্টাৰৰহে জানো মই চাকৰি কৰিছোঁ আৰু খুব ফোন আহিবলৈ লৈছে যেতিয়াৰ পৰা ভণ্ড গুৰুৰ অন্ধ সেৱকসকলৰ শিষ্যসকলৰ ওপৰত মই বক্তব্য প্ৰকাশ কৰিছিলোঁ মোৰলৈ মানে লেঠেৰি নিচিঙাকৈ ফোন আহিবলৈ লৈছে যি কি নহওক সিদিনাখন যিটো কল ৰেকৰ্ডিং টেপিং মই দিছিলোঁ সেইজনা ব্যক্তিয়ে পিছদিনাখন মোলৈ ফোন কৰি তেখেতে ধন্যবাদ জ্ঞাপন কৰিলে তেতিয়া মই ইউটিউবতহে দিব পাৰিছিলোঁ ফেচবুকত দিব পৰা নাছিলোঁ এদিনৰ পিছত যেতিয়া মই ফেচবুকতো আপডেট কৰিবলৈ পাৰিলোঁ আৰু ৰাইজৰ মতামতবোৰ তেওঁলোকে নিশ্চয় চাইছে আৰু সেই মতামতবোৰ চাই তেওঁলোকে মোক এটি কল কৰিলে কল কৰি দম দিছে মানে এনেধৰণৰ আৰু বিনা অনুমতিত মোক কিয় আপুনি মোৰ কল ভাইৰেল কৰিছে আপুনি জানেনে এইটো আইনত জগৰীয়া তেখেতে হেনো বোলে মোৰ ওপৰত কেছ দিব মই তেখেতক কৈছিলোঁ আপুনি নিশ্চয় দিব পাৰে কাৰণ মই বিচাৰোঁ তেনেকুৱা এটা সুবিধা মোক লাগেই য'ত মই এই ভণ্ড গুৰুৰ অন্ধ সেৱক শিষ্যসকলৰ মুখা খুলিব পাৰোঁ যি কি নহওক মই তেখেতক কৈছিলোঁ যে আপুনি মোৰ সেই ভিডিঅ'টোৰ শেষৰ কথাখিনি নিশ্চয় আকৌ এবাৰ শুনিব তেতিয়া আপুনি বুজি পাব মৌনতাই যে সমৰ্থনৰ অৰ্থ বুজায় আপুনি মানা কৰিছিলে কিন্তু মোৰ কথাত আপুনি মৌনতা অৱলম্বন কৰি আপুনি মোক একপক্ষভাৱে সমৰ্থন কৰিছিলে আৰু সেইটো মই দিছোঁ মই এতিয়াও কৈছোঁ যে সেয়া কথা আমাৰ দুজনৰ মাজৰ আলোচনা গুপুটি কিয় থাকিব লাগে এই বিষয়টো যিহেতু এটা জঞ্জাল গোটেই অসমৰ মাজত হৈছে গতিকে গোটেই অসমবাসীয়ে জানক আপোনাৰ মোৰ মনৰ কথা এনেধৰণৰ কৈ মই তেখেতক বশ কৰি সেই ভিডিঅ'টো মই আপলোড দিছিলোঁ যিটো কাৰণে তেওঁ প্ৰথমবাৰ ধন্যবাদ দি দ্বিতীয়বাৰ তেখেতে লাজ মানে তেওঁ অনুভৱ কৰিছে কাৰণ ৰাইজৰ যিবোৰ মতামত পাইছে তেওঁলোকে উত্তৰ দিবলৈ একো নাই অৱশেষত মোক তেনেকৈ তেওঁ ভাউকি দিছে যে বিনা অনুমতিত মই সেইটো ফৰৱাৰ্ড কৰিছোঁ গতিকে তেওঁ আইনৰ কাষ চাপিব মই কৈছোঁ আপুনি যাব পাৰে যি কি নহওক তেখেতৰ সেই প্ৰথম কলটি মোক ধন্যবাদ দিয়া যদি আছে মোৰ ৰেকৰ্ডত আৰু দ্বিতীয়তে তেখেতে যিটো মোক হুমকি দিছে তেখেতে কেছ কৰিম বুলি পেলাই সেইটো মই আগবঢ়াওঁ আপোনালোকক শুনিব লগতে আজি আৰু এজন সেই ভণ্ড গুৰুৰ অন্ধ শিষ্যই মোলৈ ফোন কৰি প্ৰায় আধা ঘণ্টা কথা পাতিলে তেওঁ আজি আৰু এটা বাট জাপি দিলে শংকৰদেৱৰ ওপৰত আৰু মই তেটো থাপ মাৰি ধৰিলোঁ যে কোনখন শাস্ত্ৰত শংকৰদেৱে লেখি গৈছে মোক উত্তৰ দিয়ক কথাটো এয়ে যে শংকৰদেৱে হেনো বোলে কৈ গৈছে কলিযুগ শেষেই হ'ল মানে প্ৰেমানন্দ যে কল্কি অৱতাৰ বুলি কৈছে য'ত কলিযুগ আৰম্ভ হৈছেহে তেওঁ কল্কি অৱতাৰ কেনেকৈ হ'ল তেওঁ শংকৰদেৱ কেনেকৈ হ'ল তেওঁৰ সৃষ্টি কি তেওঁ এনেধৰণৰ যিটো সাজ পোছাক তেওঁ কেইটামান উদাহৰণ দিছে অমুকে পিন্ধিছে তেওঁ কোনোবা এজনে বেয়া কৰাটো আদৰ্শ ল'বনে এজন ধৰ্মীয় গুৰুৱে প্ৰকৃততে ভাল আদৰ্শবোৰ ল'ব যেতিয়া মই ক'লোঁ যে তেওঁ নিজকে কল্কি অৱতাৰ বুলি কোৱা এইটো অপৰাধ কিয় কৰিলে তেওঁ য'ত কলিযুগ আৰম্ভ হৈছে তেতিয়া তেওঁ কৈছিলে বোলে শংকৰদেৱে হেনো বোলে কৈ গৈছে কলিযুগ শেষ হ'ল মই বোলো কোনখন শাস্ত্ৰত শংকৰদেৱে কৈ গৈছে কলিযুগ শেষ হ'ল বুলি আপুনি মোক প্ৰমাণ দিয়ক তাৰপিছত কথা বতৰা তেওঁলোকৰ টেৰেং পেৰেং আহি গ'ল যি কি নহওক আজি এই অন্ধ শিষ্যজনৰ কল ৰেকৰ্ডটো মই পাছ কৰিছোঁ আপোনালোকে চাওক আৰু মতামত জনাওক এওঁলোকৰ ওপৰত মই আৰু ভিডিঅ' কৰি থৈছোঁ আৰু মই কিবা কৰিম আৰু মই দিম যেতিয়ালৈকে এওঁলোকৰ বিবেক আৰু বুদ্ধিত নোসোমায় যে এওঁলোকে ভণ্ড গুৰুৰ অন্ধ শিষ্য হৈ আছে তেতিয়ালৈকে মই ভিডিঅ' দিয়েই থাকিম তেওঁলোকে মোক ভয় খুৱাই আছে মই গুৰু নিন্দা কৰিছোঁ না তেওঁ গুৰু হ'ল কেনেকৈ তেওঁ এজন ভণ্ড আৰু এওঁলোক অন্ধ এইটোতো অপ্ৰিয় সত্য কথা গতিকে ইয়াক মনে মনে থকাটোহে দুখ বুলি ভাবিছোঁ গতিকে মই এই সত্য কথাখিনি কৈয়ে যাম যেতিয়ালৈকে বুজি নাপায় আৰু মোক যেতিয়ালৈকে এওঁলোকে ফোন কৰি থাকিব তেতিয়ালৈকে মই এইখিনি কৈয়ে যাম যে আপোনালোকৰ অন্তৰত যি দুখ পাইছোঁ বুলি কৈছে তাত ময়ো দুখ অনুভৱ কৰিছোঁ কিন্তু সত্যটো যে মই কেতিয়াও লুকুৱাই ৰাখিব নোৱাৰোঁ যে প্ৰেমানন্দ এজন ভণ্ড আৰু আপোনালোক হৈছে অন্ধ শিষ্য অসম মুলুকত শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ থাকোঁতে মাধৱদেৱৰ ব্যতিৰেকে অসম সন্তান এনে কোন তেওঁ যি নিজকে গুৰু বোলায় সেইজন পাখণ্ডই হ'ব তাত বাদে বেলেগ একো হ'ব নোৱাৰে অসমত অনেক লোক হ'ব পাৰে
সেই প্ৰত্যেকজন পুৰুষৰ মই শ্ৰীচৰণত শতবাৰ নমন কৰিম, যি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱক গুৰুৰূপে স্বীকাৰ কৰিছে আৰু প্ৰকাশ কৰে। সেই প্ৰত্যেকজনেই মোৰ গুৰু হ'ব, মোৰ সেৱনীয় হ'ব। আৰু অসম মুলুকত জন্মগ্ৰহণ কৰি যি শংকৰ মাধৱক সুমৰণ নকৰে, প্ৰকাশ নকৰে, তথা নিজেই শংকৰদেৱ বুলি কয়, তথা কল্কি অৱতাৰ বুলি কয়, আৰু শংকৰদেৱৰ সৃষ্টিৰাজিক চুৰ কৰি নিজৰ নামত কৰি তোলে, সেইসকলক মই জাৰণ দিয়েই যাম। আৰু আপোনালোকক মই কৈছোঁ, যিসকলেই ভণ্ডগুৰুৰ অন্ধশিষ্য, আপোনালোকে মোৰ ওপৰত কেছ কৰে, কৰক, মই প্ৰস্তুত আছোঁ। ধন্যবাদ। কৃষ্ণ জয় গুৰু শংকৰ। সকলোৱে ভিডিঅ'টো চাওক আৰু আপোনালোকৰ মতামত জনাব। শিষ্য নম্বৰ 1, প্ৰথম খণ্ড, প্ৰশংসা। হেল্ল', কৃষ্ণ কৃষ্ণ। মই কামত আছিলো বাৰু, এনেই খবৰ খাতি ল'ব পাৰো। আপুনি ক'ত আছে? হয় হয় হয়, প্ৰচাৰ হৈছে। বাকী মই ফেচবুকত দিবলৈ পাৰা নাই, লোডিং হোৱা নাই মানে। এতিয়া ঠিকে আছে দিয়ক। তাৰ পৰা যদি কোনোবা এজন পজিটিভ এটা ল'ব পাৰে, সেইটোৱে আমাৰ কাৰণে ভাল হ'ব। দুজনৰ কথা সকলে ঠিক না, আপোনাকো বহুতে সাধুবাদ দিছে। আপোনাৰ যিখিনি কথা পাতিছে মোৰ লগত, একদম দুয়োজনৰ মাজত যিটো আমাৰ কেমেষ্ট্ৰি, সেইটো এটা খুব মানুহে প্ৰশংসা কৰিছে। হয় হয় হয়, কিছুমানে আকৌ বেয়া মন্তব্য কৰিব দিয়কচোন, মই কৈছোৱে দেখো আপোনাক। এইবিলাকত দিলে বিভিন্নজনে বিভিন্ন মন্তব্য কৰিব, বিভিন্নজনে বিভিন্ন ভাল বেয়া কৰিব। হয় হয়, সেইবোৰ আমি চকু কাণ দিব নালাগিব। আমাৰ লক্ষ্য উদ্দেশ্যটো আমি ৰাখিব লাগিব। হ'ব দিয়ক, হ'ব দিয়ক দেই। আপুনি এতিয়া পৰ্বত আছে দিয়ক, পাছত কথা পাতিম। আমি ঘৰুৱা হিচাপে আপুনি মোক এজন সাধাৰণ কৃষ্ণ ভকত বুলি ভাবিব, মই আপোনাক সেই হিচাপে লৈছো। আমাৰ লক্ষ্য এটাই, কৃষ্ণ ভক্তি। হ'ব দিয়ক, নিশ্চয়। ভাল বাৰু। কৃষ্ণ জয় কৃষ্ণ। শিষ্য নম্বৰ 1, দ্বিতীয় খণ্ড, বিৰক্তি আৰু কেছ দিম বুলি কোৱা খণ্ড। হেল্ল', কৃষ্ণ। জয় কৃষ্ণ, জয় কৃষ্ণ। কৃষ্ণ বাপ কওক। আপুনি ভাল কাম নকৰিলে কিন্তু। এটা কি হ'ল বা? মোৰ বিনা অনুমতিয়ে এইবিলাক প্ৰচাৰ কৰাটো সাধুৰ লক্ষণ কিন্তু নহয়। এজন মানুহৰ কল ৰেকৰ্ডিং কৰা বিনা অনুমতি, এইটো এটা ক'ব গ'লে ক্ৰাইমত পৰে, আৰু এইটো সাধুৰ লক্ষণত নপৰে। কিবা এটা বস্তু প্ৰচাৰ কৰিব লগা হ'লে দুই পক্ষৰ সন্মতি লাগে, এইটো শাস্ত্ৰসন্মত কথা। আৰু কোনোবা যদি বিনা অনুমতিয়ে কাৰোবাৰ কল ৰেকৰ্ডিং কৰে, সেইটো এটা অপৰাধত পৰে। আৰু সেইটো আপুনি কৰিলে, আৰু আপুনি যিটো লক্ষণ দেখুৱালে, সেইটো সাধুৰ লক্ষণত নপৰিলে। আপোনাৰ বক্তব্য কিমান আছে কৈ লওক। মোক ক'বলৈ দিয়ক। মই এইটোহে কৈছো, আপোনাৰ বক্তব্য কিমান আছে কওক। মই ক'বলৈ দিয়ক না, মোৰ কথাখিনি শুনক। তাকে কৈছো, আপোনাৰ কিমান আছে আপুনি কওক, সেইটো কৈছো মই। তাকে কৈ আছো মই। আপুনিতো আপোনাৰ এটা চেনেল আছে, তাতে প্ৰচাৰ কৰিলে আপুনি তাৰমানে আপোনাৰ তাতে কিবা এটা আপোনাৰ লাভালাভ আছে নেকি মই নাজানো, কিন্তু এইবিলাক বস্তু লাভালাভৰ কাৰণে প্ৰচাৰ কৰিব নালাগে। আৰু কৰক, অনুমতিটো হ'ব লাগে এজনৰ, যে মই এইটো কৰিম নেকি। আৰু আপোনাৰ যিটো সন্মতি হয়, তেতিয়াহ'লে মই কৰিব পাৰোঁ। কিন্তু আপোনাক মই ইয়াৰ দ্বাৰা বুজি পালোঁ, আপোনাৰ সাধুৰ লক্ষণটো কিমান আছে, আপোনাৰ গুৰুৰ পৰা আপুনি কিমান পাইছে, মোৰ বুজাৰ আৰু বাকী নাথাকিল। বাপ, আপুনি ডাঙৰ ডাঙৰ লেকচাৰ মাৰি আছে, কিন্তু আমাৰ গুৰুজনাৰ বিষয়ে আপুনি কৈছে, ঠিকেই আছে। আমাৰ গুৰুজনাক চিনি পোৱাটো আপোনাৰ বহুত দূৰৰ কথা। এজন ভকত হ'লে নহ'ব, ভকতৰ লক্ষণো থাকিব লাগিব। কিছুমান ভকতৰ লক্ষণ এনেকুৱা থাকে যে 4 প্ৰকাৰৰ ভকত আছে, কেৱল অধমবিলাকে অধমেই দেখা পায়, উত্তমবিলাকে আপোনাৰ উত্তম আছে, বেয়াৰ পৰাও এটা ভাল দেখা পায়। কিন্তু আপুনি যিটো কৰিলে, সিদিনা কিমান সুন্দৰ এটা আলোচনা হ'ল, কি সুন্দৰভাৱে আলোচনা কৰিলোঁ। আপুনি এবাৰ মোৰ অনুমতি ল'লেনে যে আপোনাৰ মোৰ কথাখিনি আমি প্ৰচাৰ কৰিব পাৰোঁনে? বাপ, এতিয়া আমাৰ ইয়াৰ দ্বাৰাই বুজি পালোঁ যে আপোনাৰ সাধুৰ লক্ষণ কেনেকুৱা, আপুনি কৃষ্ণ শংকৰ গুৰুজনাৰ পৰা কি পালে, শংকৰ গুৰুজনাই কৈ যোৱা নিনিন্দিবা, আকৌ বেয়াকৈ নকবা, সেই গুণ আপোনাৰ গাত এটাও নাপালোঁ মই। কওক এতিয়া, আপুনি কওক, হয়নে নহয়? এতিয়া প্ৰথম কথা, নহয়, আপুনি বেছি লেকচাৰ কৰিব নালাগে, এইখিনি মোক চিধা চিধিকে কৈ দিয়ক, হয়নে নহয়? আপুনি আৰু আপোনাৰ কথাখিনি মই প্ৰথমতে আপোনাক বাৰম্বাৰ সেৱা কৰি জনাইছোঁ যে এইটো ঘৰুৱাভাৱে কৰিছোঁ। মোৰ মনৰ যিটো আপোনাৰ কথা আপুনি বেপাৰী হিচাপে লৈ ল'লে, নাপায়। মোক ক'বলৈ দিব নে? আপোনাৰ লগত মই নিজৰ
এজন ঘৰৰ মানুহ হিচাপে মই আলোচনা কৰিছো, হয়নে নহয় কওক? মোক আপুনি ক'ব দিবনে কিন্তু এতিয়া আপুনি নিদিয়ে? কি কৰিলে বিনা অনুমতিয়ে আপুনি সেইটো প্ৰচাৰ কৰিলে। বিনা অনুমতি প্ৰচাৰ কৰাটো এইটো ক্ৰাইম হয়, মই এইটো এটা আপোনাক বদমাচি কথা হয়, মই এইটো আপোনাক বদমাচি কথা হয়, এইটো সাধুৰ লক্ষণ নহয়। বৰ কিন্তু আপুনি ধন্যবাদ। সাধু হ'বই নোৱাৰে। ধন্যবাদ। আচ্ছা, এইখিনি কথা আপুনি প্ৰচাৰ কৰক, মই আপোনাক অনুমতি দিছো, হয়নে নহয়? এইখিনি এটা কল ৰেকৰ্ডিং যেতিয়া এটা কৰিব এজন মানুহে, যেতিয়া এটা মনে মনে ৰেকৰ্ডিং কৰিব, জানিব সেই মানুহজন ধুৰন্ধৰ মানুহ। এতিয়া মই আপোনাক অনুমতি দিছো, আপোনাক এইখিনি কথা কওঁ, আপুনি প্ৰচাৰ কৰক। নিশ্চয় নিশ্চয় হয়নে কৰিম, নহয় কওক? নিশ্চয় কৰিম। আপুনি মোক ক'বলৈ দিব নে নিদিয়ে? আপোনাৰ লগত মই যেতিয়া এটা আলোচনা কৰিম, আপোনাৰ অনুমতি নোহোৱাকৈ মই এইটো প্ৰচাৰ কৰিব নোৱাৰোতো। কৰিব পাৰে এই যিবিলাক ধুৰন্ধৰ মানুহ, গৰু চুৰ মানুহ, মুখতে এবাৰ ডাঙৰ ডাঙৰ ধৰ্মৰ ধ্বজা দেখুৱাই, কিন্তু ভিতৰি বিলাক আপোনাৰ শংকৰ মাধৱৰ কথাবিলাক কৈ থাকে, কিন্তু শংকৰ মাধৱৰ কথা নামানে। আপোনালোকে এনেকুৱাকে বজাই দিলে যে আমাৰ একোৱেই নাই, আমাৰ কৃষ্ণগুৰু সকলো মূৰ্খ। ইয়াত কিমান বিদগ্ধ পণ্ডিত আছে আপুনি জানেনে? আপোনাৰ কৃষ্ণগুৰুৰ বিষয়ে এনেকুৱা এটা বজাই দিলে যে এইবিলাক মাল একোৱেই নাই, নাপায়, হ'ব নাপায় এইবিলাক বস্তু। কিন্তু আপোনাক মই ইমান সুন্দৰভাৱে সন্মান জনাই এই ভিডিঅ'টো কৰিলো, আপুনি একদম পণ্ডিত হৈ গ'ল, তাতে ডাঙৰ লেকচাৰ মাৰি দিলে আৰু ভিউ বটলিব ধৰিলে। তাৰ পৰা কি লাভ হ'ব কওক? তাৰ পৰা আপুনি কওক যে জনসাধাৰণৰ কি লাভ হ'ব মোক কওক? এতিয়া তাৰ আপুনি পৰা মোক ক'বলৈ আপোনাৰ লাভ হ'ব নিদিয়ে পাৰে, দেখোন। আপুনি হয়তো পইচা পাব পাৰে। হা? আপুনি মোক ক'বই নিদিয়ে দেখোন। আপুনি কৈয়ে থাকে দেখোন। কওক। কওক আপোনাৰ মোৰ বিনা অনুমতি আপুনি কি দিলে মোক প্ৰথম কওক। আচ্ছা, এতিয়া মোক ক'ব দিছেনে? আপুনি মনে মনে থাকিব? দিলো। আপুনি মোৰ বিনা অনুমতিয়ে এই কল ৰেকৰ্ডিংটো কিয় প্ৰচাৰ কৰিলে? আচ্ছা, এতিয়া আপুনি অলপ সময়ৰ কাৰণে মনে মনে থাকক, মই কওঁ। প্ৰথম কথা বেছি নক'ব। আপুনি সেই ভিডিঅ'টো সম্পূৰ্ণ চালেনে? মোৰ ভিডিঅ'টো কিয় নাচাম মই? আচ্ছা, যদি চালে আপুনি তাৰ তত্ত্ব একো বিচাৰি নাপালে নেকি? মই এটা কথাই কৈছো, আপুনি আজি নক'ব। আপুনি বিনা অনুমতি সেইটো কিয় মোৰ আপুনি প্ৰচাৰ কৰিলে? মোৰ বিনা অনুমতি। মই সেইকাৰণে সুধিছো। আপুনি কথাটো মানা কৰিছিলে আৰু মই কথাটো আপোনাক জনাইছিলো যে এইটো কৰিব পৰা যায়। আপুনি তাত না মোক বিৰোধ কৰিলে, না সন্মতি জনালে। মানে মৌনতাই আপুনি সন্মতি জনালে। মোৰ কথাটো শুনক। আপুনি যেতিয়া কৈছিলে ইয়াৰ পৰা একো লাভ নহ'ব, আপুনি গালি খাব, মই গালি খাম, আপুনি গালি খাব, আপুনি এইটো কিয় কৰে? মইতো আপোনাক পাৰ্মিশ্যন দিয়া নাই হয়। তেতিয়া মই কি কৈছিলো আপোনাক? আপুনি প্ৰচাৰ কৰক বুলি আপুনি কথাখিনি আপুনি মোক ধমকিয়ে দিছিল যে এইটো মই কল ৰেকৰ্ডিং প্ৰচাৰ কৰিম। মোক কৈছিল মানা এইটো নকৰিব আপুনি, কাৰণ কি আপুনি গালি খাব, মই গালি খাম। ইয়াৰ পৰা সাধাৰণ মানে বুজি নাপাব এইবিলাক কথা। তাৰ পিছৰ কথাখিনি কি হৈছিল? নহয়, তাৰ আগতে আপুনি মোক এবাৰ সুধিলে নে যে আপোনাক মই এইটো কল ৰেকৰ্ডিংটো প্ৰচাৰ কৰিলো, আপোনাৰ যদি আপত্তি নাই মই প্ৰচাৰ কৰিব পাৰো? মোক সুধিছিল নেকি আপুনি? আপুনি প্ৰথম কথা আকৌ মই কৈছো, আপুনি মনে মনে থাকক। এতিয়া মই কওঁ, আপুনি তদগম একোৱেই নাপায় আচলতে। সেইকাৰণে আপুনি ডাল বাগৰি ফুৰিছে, বেয়া নাপাব। মোৰ আপোনাৰ লগত হোৱা কথাখিনিও আপুনি তত নাপালে। আপুনি ইমান পণ্ডিত নহয়, মই যিমান পণ্ডিত বুলি ভাবিছিলো। আপুনি একো শাস্ত্ৰ জ্ঞান নাই আপোনাৰ। আপুনি এনে টুপি পিন্ধি পেলাই শংকৰদেৱ বুলি কৈ আছে, মই বুজি পালো আপোনাৰ এই জ্ঞান নাই। আৰু শংকৰদেৱৰ প্ৰকৃত শিষ্য হলে কাকো বেয়া নাপায়, কাকো নিন্দা নকৰে, ধৰ্ম নিন্দা নকৰে, ভকত নিন্দা নকৰে, কাকো মূৰ্খ বুলি নকয়, মই বুজি পালো আৰু। কিন্তু আপুনি এইটো অন্যায় কৰিছে। আচ্ছা, আপুনি এটা কথা মোক কওকচোন। এটা কথা কওক। আপুনি এটা কথা কওক। শুনক নহয়, আপুনি এটা কথা কওক। আপোনাৰ কথা এটা মই নুশুনো। আপোনাৰ কথা মই এটাও নুশুনো। আপুনি একদম সমাজখন নষ্ট কৰিছে। ইয়াৰ আপোনাৰ বিৰুদ্ধে কিন্তু আপোনাৰ আইনগত ব্যৱস্থা হ'ব। মই প্ৰস্তুত আছো। আপুনি ভাবিছে নেকি যি পাই তাকে ক'ব? আপুনি ভাবিছে নেকি যি পাই তাকে ক'ব? আপোনাক সেইকাৰণে সুধিছো, সেই ভিডিঅ'টোত মই কিবা সংযোগ কৰিছো নেকি? এড কৰিছো নেকি? আপোনাৰ নামত আমি আপোনাক ক'লো, আপুনি কাঠগড়ত খাব লাগিব, আপুনি ক'ব লাগিব। মই প্ৰস্তুত আছো। আপোনালোকৰ এই ভণ্ড গুৰুৰ অন্ধ ভক্তসকলৰো মই মুখা খুলিবলৈ ৰেডি আছো। মোকো লাগে। শিষ্য নম্বৰ 2 অসন্তুষ্টি প্ৰকাশ কৰিবলৈ আহি পুনৰ শংকৰদেৱক এটি অপবাদ দিয়াৰ আৰম্ভ কৰিছে। এয়া আজিৰ খণ্ড চাওক। হেল্ল', হয়, হেল্ল', হয়, নমস্কাৰ। হয়, নমস্কাৰ। জয় কৃষ্ণ গুৰু। কৃষ্ণ জয় গুৰু শংকৰ। হয় বাপ কওক। হয়। মানে যোৱা কেইদিনত আপোনাৰ ফেচবুকত মই আপোনাৰ মন্তব্যখিনি চালো। মানে মনটো অলপ ব্যথিত হৈছে আপোনাৰ আচাৰ আচৰণখিনি দেখি। হয়, সেই গতিকে মই ভাবিলো এবাৰ বাপজনাক ফোনে কৰো। ভাল। ফোন কৰিলো। হয়,
এতিয়া আমাৰ ফেচবুকতো আমি আমাৰ ভকত সমাজখিনিতো সমাজে বা আমিও ব্যক্তিগতভাৱে বৰ মানে দুখ পাইছো আপোনাৰ কথাখিনিৰ পৰা। মানে হয়, কিয় কথাটো আমিও ধৰক কৃষ্ণ গুৰু প্ৰভু ঈশ্বৰক আমি গুৰু মানিছো, তেওঁৰ চৰণত শৰণ লৈছো। হয়, আকৌ এতিয়া কৃষ্ণ গুৰু ঈশ্বৰৰ শ্ৰী বাক্যতে বৰ্তমানৰ গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভু ঈশ্বৰে গুৰুভাৰ লৈ আছে। হয়, আৰু আপুনি যিখিনি মানে কটু বাক্য তাত প্ৰয়োগ কৰিছে, এই বাক্যখিনিত মানে আমি ব্যথিত হৈছো। কিয় মই যিমান দূৰ গম পালো আপুনিও শংকৰদেৱ গুৰুজনাক মানে বা এখন ভাগৱতী সমাজৰ বুলি মই বক্তব্যখিনিত পালো। নহয়, শংকৰদেৱ সেৱক সংঘৰ, ভাগৱতী হয় হয় সমাজৰ শংকৰদেৱ সেৱা কিংবা সংঘ শংকৰ সংঘৰ নহয়। হয়, যিয়ে নহওক বাৰু, শংকৰদেৱ গুৰুজনাক আপুনিও গুৰু মানিছে। এতিয়া যিমান দূৰ আমি অনুভৱ কৰিছো কৃষ্ণ গুৰু ঈশ্বৰৰ শ্ৰীমুখেৰে কথাবিলাক শুনি আগতে, যে তোমাৰ কোনোবা ধৰ্ম বেয়া লাগিব পাৰে, কোনোবা গুৰুক তুমি নামানিব পাৰা, কিন্তু সেই গুৰুক নিন্দা বা কোনোবা ধৰ্মীয় পন্থত বা উপাসনা পদ্ধতিক নিন্দা কৰাটো অনুচিত। আমাৰ কৃষ্ণগুৰু প্ৰভু ঈশ্বৰৰ মুখেৰে এইখিনি শুনিছিলো। হয়, গতিকে আমিও আগে পিছে আমি তেনেকুৱা কৰা নাই বা নকৰো। প্ৰভু ঈশ্বৰৰে বাক্য, প্ৰেমানন্দ প্ৰভু ঈশ্বৰেও কৈ থাকে, ইমান যে মানে কটু বাক্য কৰিছে বা বিভিন্ন জনে বিভিন্ন নিন্দা সূচক বাক্য কৰিছে। হয়, আমি ভকতে দুখ পাইছো, কিন্তু প্ৰেমানন্দ প্ৰভু ঈশ্বৰেও বাৰে বাৰে কৈছে কব দিয়া, বেয়াকে নকবা কাকো। এইবিলাক মানে গুৰুত্ব দিব নালাগে, সেৱা আৰু নিদ্ৰাত কাণ নিদিবা, আমাৰ কৃষ্ণ গুৰু প্ৰভু ঈশ্বৰৰ বাণী। সেই হিচাপত মানে মনটো ব্যথিত হৈ মই আপোনাক ফোন নকৰিলো হয়, যদিহে আপুনি শংকৰী ভকতো নহল হয়। যদি আপুনি শাক্তপন্থী হলে হয়, তেতিয়াহ'লে এইটো মই ফোন নকৰিলো হয়। কাৰণ কিয় হয়, আপোনাৰ যাৰ ধৰ্ম সম্পৰ্কে জ্ঞান নাই, গুৰু সম্পৰ্কে ধাৰণা নাই, ভকত সম্পৰ্কে ধাৰণা নাই, তাকতো আৰু কৈও লাভ নাই। এতিয়া হয়, আপুনি ভকত বুলি গম পালো, শংকৰী সমাজৰ, হয়, মানে মনটো ব্যথিত হৈ মানে ফোন কৰিছো। আমাৰ বাৰে বাৰে আপোনাৰ বক্তব্যখিনিত আহিছে অৰুণ দত্ত, কিবা অৰুণ গোস্বামী, প্ৰেমানন্দ, এতিয়া নিন্দা সূচক বাক্য নহয় প্ৰভু। হয়। আৰু কিবা ক'ব লগা আছেনে আপোনাৰ? ক'ব লগা মানে কোৱাৰ কাৰণে আপোনাক ফোন কৰা নাই। আপোনাৰ লগত জাষ্ট মানে কথাটো হৈছে কি, আপুনিও এজন ভকত বুলি ধৰি ললো আপোনাকো, যিহেতু হয়, ঈশ্বৰ চিন্তা কৰে আপুনিও। সেই হিচাপত মানে মনটো ব্যথিত হৈ আপোনাক ফোন কৰিলো। আপুনি ভকত বুলি ক'লে হা। তেতিয়াহ'লে আমি কিবা এটা প্ৰস্তুত আপোনাৰ দিওঁ আৰু, নহয় জানো? আপোনাৰ মনত দুখ পাইছে যিহেতু। হয় হয় এতিয়া কথা হ'ল চাওক, মই আপোনাৰ গুৰু বুলিয়ে ক'ম, আপোনাৰ গুৰু কৃষ্ণ গুৰু প্ৰেমানন্দই হয়, আপোনাৰ চাউণ্ডটো ক্লিয়াৰ অহা প্ৰভু নাই। জনাই যেনিবা আপোনাক কৈছে, কিন্তু এই কথাষাৰ, এই যে গুৰু নিন্দা কিবা নিন্দা যে কথাষাৰ তেখেতে কোৱাৰ আগতে আপুনি আৰু ক'ৰবাত পাইছিল নে নাই পোৱা বাৰু? হয়, পাইছো। ক'ত পাইছিলে? এটা মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ এই কীৰ্তনত পালো নেকি, এইটো মানে ভকত বৈষ্ণৱে যেতিয়া পাঠ কৰি থাকে, হয়, আলোচনা কৰি থাকোতে মানে শুনা পাওঁ ভকত বৈষ্ণৱৰ মুখেৰে বহুত কিবা কিবি। মানে গুৰু কৃষ্ণ প্ৰেমানন্দই বাপ জনাই দিয়াৰ আগতে শংকৰদেৱৰ কৃত ঘোষা পুথিভাগত, কীৰ্তন পুথিভাগত সেয়া পাইছে, নহয়নে? হয়, ভকত বৈষ্ণৱে আলোচনা কৰাতে শুনা পাইছো কৰবাত থকা বুলি। আপুনি আৰম্ভণিৰ পৰা তাতে নে প্ৰথমে শংকৰদেৱৰ অনুৰাগীয়ে আছিলে? নাই, মই সৰুৰ পৰা মোৰ যেতিয়া 3 বছৰ বয়স, তেতিয়া হয়, আমাৰ হয়। ঘৰৰ পৰিয়ালে কৃষ্ণগুৰু ঈশ্বৰৰ শ্ৰীচৰণত শৰণ লৈছে, আৰু ময়ো সেই হেৰিতে আপোনাৰ মোৰ 5 বছৰ কমপ্লিট হোৱাৰ লগে লগে মই নাম পাইছো। আচ্ছা। তেতিয়াহ'লে এতিয়া আপোনাৰ ধৰক মোৰ 34 বছৰ বয়স, কিমান ক'লে? 36 বৰ্তমান মোৰ এজ। আচ্ছা, ভাল বাৰু। হয়। তেতিয়াহ'লে মানে আপুনি পোনপটীয়াকে শংকৰদেৱৰ কোনো সৃষ্টিৰাজিৰ লগত আপুনি নাই থকা, কেৱল গুৰু কৃষ্ণ প্ৰেমানন্দৰ পঢ়িছো আশ্ৰমতে আপোনাৰ আছে আৰু পঢ়িছে, কিন্তু আপুনি গুৰু ভজা নাই শংকৰদেৱক। না, গুৰুতো আমিও মানো। গুৰুৰ প্ৰতি মানা মানে কি, আপোনাৰ শ্ৰদ্ধা তেখেতৰ প্ৰতি। আপুনিতো শংকৰদেৱ কৈছে, আমি শংকৰদেৱ গুৰুজনা কওঁ। কিয় নাই, যে ভাল, আমাৰ কৃষ্ণ সেইখিনি বাৰু একেটাই। এতিয়া মই কি ক'ব খুজিছো, হয় চাওক দেই, কথাবোৰ বেয়া ভাৱে নলব। আপুনি মনত পোৱা দুখটো ময়ো দুখিত, কিন্তু মই কিয় গৈছো অন্তত সেইটো অকণ আলোচনা কৰো দেই, দুখ দাই নধৰিব। ফোন কৰি আছো। হয় তেতিয়াহ'লে মই এষাৰে কথা কওঁ, হয় আপোনালোকৰ গুৰু কৃষ্ণ, আপুনি জন্মৰ পৰাই আপুনি সেইখন আশ্ৰমত সংযোগ হৈছে, গতিকে আপুনি তাতেই পাইছে। কিন্তু সেই বাক্যশাৰী, যিষাৰ যে গুৰু নিন্দা, ভকত নিন্দা আদি যিবোৰ অপৰাধ কৰিব নাপায়, অপৰাধ এইবোৰ তেখেতে সৃষ্টি কৰাৰ আগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে
তেখেতৰ ধৰ্মীয় শাস্ত্ৰত প্ৰকাশ কৰিছে। উম। সেইকাৰণে আমাক কোৱা হৈছে নিনিন্দিবা নবন্দিবা, নিন্দাও কৰিব নালাগে আৰু তুমি বন্দনাও নকৰিবা। হয়। গতিকে সেই জ্ঞানটো আমিও পাই থৈছো, কিন্তু কথা হ'ল আপুনি মাজতে কলো বাবজনা আপুনি আগতে পাইছেই বাৰু, পাই কিনে আপুনি ভণ্ড গুৰু কলে, অন্ধ ভকত কলে, হয় হয় মানে এতিয়া এতিয়া মই এইবিলাক কিয় শব্দ ক'লো মানে সেইখিনিতো মোক মানে ক'ব দিয়ক গ্ৰহণযোগ্য বা নহয়, বা এইবিলাক সেই শব্দ কথা গ্ৰহণযোগ্য নহয় 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 জানো? নহয় বাপ, মই আপোনাৰ কথা মানিছো, আপোনাৰ হয় প্ৰশ্নটো মই বুজিলো, আপুনি দুখ পাইছে আৰু সেইটোত ময়ো দুখী হৈছো। এতিয়া কথা হ'ল, মই কিয় ক'লো সেইষাৰ, মই আৰু দুটামান ভিডিঅ' বনাই থৈছো, সেইকেইটা আপডেট কৰিব সময় পোৱা নাই, সেইকেইটা আপোনালোকে চাব। মই কিয় কৈছো তেখেতক, আচলতে সেইটো নিন্দা কৰা নুবুজাই তেখেতৰ এতিয়া পৰহিদিনাখন আৰু এটা কল ৰেকৰ্ড মই প্ৰকাশ কৰিছিলো, তাত তেখেতে মোক বাৰণ কৰিছে এইটো বিষয়ে নাপাতিম, কিন্তু এইটো বিষয়েহে পাতিম। চাওক দেই, তেখেতক আমি তেতিয়ালৈকে জনা নাছিলো বৰ বিশেষ, কিন্তু এজন গুৰুৰ দায়িত্বত থকা ব্যক্তি হিচাপে তেখেতে যিটো এটা নকৰিবলগীয়া আচলতে সাজ পোছাকৰ পৰাই সৃষ্টিটো হ'ল, সেইটো বোধ কৰো আপোনাৰ দৃষ্টিটো তেখেতে সেইটো ভুল কৰিছে নে নাই কৰা বুলি ক'ব নেকি কওকচোন? হয়, চাওক আজি এতিয়া আপুনি শুনক, আজি আপুনি আৰু মই সাধাৰণ সেৱক, আপুনি আৰু মই কেৱল সেই গৈহে আছো, গতিকে আমি বেলেগ বেশভূষা কিবা এটা কৰিছো বেলেগ কথা, কিন্তু তেখেতে নিজকে ক'ত প্ৰতিষ্ঠিত কৰি ৰাখিছে, লক্ষ্যটো কৰিছে আপুনি কি বুলি মানে তেখেতক? চাওক মানুহৰ দৃষ্টিভংগীটো নিজা বস্তু, যে নহয় 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 মানে বাপ, সেইটো কেতিয়াও হ'ব নোৱাৰে। মোৰ কথাটো চাওক এতিয়া মই আপোনাৰ ভাৱটো বুজিলো, মোৰ ভাৱটো বুজক, মই কিয় মই তেখেতক তেনেধৰণে কলো। ঠিক আছে, মানে উম, বস্তুটো চাব, মই এইখিনি উত্তৰটো দি লওঁ আপোনাৰ। উম, আমিও বৰ্তমান এই আধুনিক যুগৰ আমিও এই ডিজিটেল ইণ্ডিয়াৰ, ডিজিটেল মানে ৱৰ্ল্ডৰ আমিও ল'ৰা উম, মানে হলে আমিও বহুত খিনি অধ্যয়ন কৰি থাকো, যেনে আপোনাৰ ভাৰতবৰ্ষৰ যিসকল আমাৰ সনাতনী পৰম্পৰাৰ বিখ্যাত গুৰু আছে, উম, তেখেতসকলকো আমি অনুধাৱন কৰো। উম, মাজতে মই চালো আপোনাৰ আমাৰ যিজন সৎগুৰু আছে, উম, যজ্ঞী বাসু উম, সৎগুৰু, তেখেতে আপোনাৰ প্ৰবচন দিয়াৰ কাৰণে আপোনাৰ একদম কৰিজমা বাইক যে আছে, সেই বাইকখন লৈ গৈছে। উম, বাহিৰত ফুৰিব যাওঁতে আপোনাৰ ট্ৰেক শ্বু, আপোনাৰ এই টি চাৰ্ট পিন্ধি, একদম চশমা তশমা গাগল চাগল লগাই, একদম মানে টুপি চুপি পিন্ধি মানে মই ফটো দিছে। বুজিলো আপোনাৰ কথাখিনি মই বুজিলো। নাই নাই আৰু এক উম, মিনিট, আপোনাৰ নহয় এইফালে আছে, আপোনাৰ তেনেকে আৰু বহুত আছে, ভাৰতৰ পৰীক্ষা হয় অনেকজন হয় বেপাৰী আছে বাগেশ্বৰ বুলি। বাবা আপোনাৰ অ, কি 1.5 লাখ টকা আপোনাৰ আপুনি মোৰ কথাটো পিন্ধি শুনক, গৈছে। হয় বাগেশ্বৰ বাবা তেওঁ কোনো ধৰ্মগুৰু নহয়, তেওঁ আপুনি যদি ক'ব খোজে কি বুলি নাই কয়, নাই যাদুকৰী বিদ্যা কওক, কিংবা তেওঁ এজন প্ৰবল কি আপোনাৰ কয়, আপোনাৰ আপোনাৰ এইখিনিতে নামান ভুল হোৱা যেন পাওঁ মই যিমান নহয় দূৰ নহয় বাপ, জানো। আপুনি কথাষাৰ শুনক, হয়, নাই তেখেতে বাগেশ্বৰ বাবাৰ উত্তৰটো দিওঁ আপোনাক, মই যিমান দূৰ গম পাওঁ, মই মানে মই বুলি কোৱাটো অনুচিত বাৰু, যিহেতু আপুনি এটা আধ্যাত্মিক মানুহ, মই বুলি কোৱাটো অনুচিত হ'ব। আমি যিমান দূৰ গম পাওঁ, বাগেশ্বৰ বাবা তেখেত হৈছে আপোনাৰ কি কয়, যিখন তেওঁৰ আশ্ৰম আছিল, কি আছিল বাগেশ্বৰ ধাম, বাগেশ্বৰ ধামখন প্ৰতিষ্ঠা কৰিছিল তেখেতৰ ককাকে, তাৰপিছত দেউতাক তাৰ পীঠাধীশ্বৰ হৈছে, এতিয়া তেওঁ বৰ্তমান পীঠাধীশ্বৰ। আৰু মই ইমান দূৰ গম পাওঁ, অনুভৱ কৰিছো, আজিতো ভাৰতবৰ্ষৰ ফেমাছ গুৰু তেখেতে। আচ্ছা, মই আপোনাৰ কথাষাৰ হয় শুনিছো, বুজিছো, শুনক, আপুনি বিচাৰি ভাৰতবৰ্ষৰ 4-5জন মান অতি বেছি ব্যক্তিৰ নাম ক'ব পাৰিব, যে যিসকলে ধৰি লওক গুৰু বোলাই আছে, সেইসকলে হয় এনেধৰণৰ মডাৰ্ণ জগতখনতো তেওঁলোকে ভৰি দিছে। গতিকে আজি আপোনালোকৰ গুৰুজনাই সেইটো কৰাত আপুনি ভুল নাই বুলি ক'ব খোজে, হয়নে? হয়। আচ্ছা, এতিয়া এতিয়া মই কওঁ, আৰু এটা মই আপোনাক মাজতে কৈ থৈ দিওঁ, আপুনি আপুনি কৈয়ে নিশ্চয় থাকিব, কওক। ও মাই গড চিনেমাখন চাইছে না? সেইবোৰ বাদ দিয়ক না, এতিয়া ও মাই গড মোক আপুনি নহয় অভিযোগ দিছে, মানে মই কথাটো অভিযোগৰ হৈছে কি, উত্তৰটো দিয়ক। আচল কথাখিনি মই জাষ্ট আপোনাক মানে আপুনি কুৱেশ্যন কৰিছে, মই এনচাৰ দিব লাগিব। উম, ও মাই গড ফিল্মখনত অক্ষয় কুমাৰে শ্ৰীকৃষ্ণ ৰোল প্লে কৰিছে, আৰু তাত অক্ষয় কুমাৰে চশমা পিন্ধিছে, টাই লগাইছে, চুট পেণ্ট মাৰিছে, তেনেকে সি পৰেশ ৰাৱলৰ আগত থিয় হৈছে। পৰেশ ৰাৱল এজন নাস্তিক মানুহ আছিল। পৰেশ ৰাৱলে কুৱেশ্যন কৰিছে, সি বাৰে বাৰে কয় যে মই ভগৱান সৃষ্টিকৰ্তা, এওঁ কৈছে হেই কেনেকে ভগৱান হবা, শ্ৰীকৃষ্ণৰ হাতৰ শংখ চক্ৰ গদপদ্ম লৈ থকা আছিল, তুমি এতিয়া চুট পেণ্ট মাৰি আছা। তেওঁ ক'লে যে সেই যুগত সেই ড্ৰেছ আছিল, এতিয়া মই এই পিন্ধি আহিছো। আৰু লৌকিকৰ মাজত থাকি অলৌকিক কৰ্ম সমাপন কৰাই, তেওঁ প্ৰকাশ কৰাই, তেওঁ ঈশ্বৰ প্ৰভু নহয় জানো বাবজনা? যেনেকে শংকৰদেৱ গুৰুজনাৰ এতিয়া আপুনি সেই ফিল্মখনৰ লগত মানে তুলনা কৰিছে নেকি এই প্ৰেমানন্দ গুৰুজনাক আপোনালোকৰ? মই আপোনাক কৈছো কিন্তু বা যে বা মোৰ বা মোৰ কথা, মই আপোনাৰ ভাৱটো বুজিলো, মোৰ কথাটো শুনক। এতিয়া প্ৰথমে হয় আপোনাক মই কিয় দুখ দিলো, আপোনালোকৰ সেই অনুষ্ঠানৰ সেৱকসকলৰ অন্তৰত কিয় দুখ দিলো, এতিয়া মোক সেইটো ক্লিয়াৰিফাই কৰিব দিয়ক।
চাওক, মানুহে যেতিয়া ভুল কৰে, ভুলটো ভুল, শুদ্ধটো শুদ্ধ, ভুল কৰা মানুহো অনেক আছে, কিন্তু কথা হ'ল আমি ভুল পন্থটো ল'ব নালাগে। মানে আজি কোনোবা 5জন ব্যক্তিয়ে ধৰ্মগুৰুৱে যদি জিন্স পেণ্ট পিন্ধিছে, আধুনিকতা অৱলম্বন কৰিছে, সেইটো অৱলম্বন কৰাৰ প্ৰয়োজন নাই। ধৰ্মীয় ক্ষেত্ৰতো ই ভক্তিমূলক বস্তুটো ই সদায় সাজপাৰৰ পৰা আদি কৰি চুৰু হয়। গতিকে সেই বস্তুটো মোৰ বোধেৰে তেখেতলোকে সেইটো বজাই ৰখাটো প্ৰয়োজন। ভাৰতবৰ্ষত বিভিন্ন ধৰ্মগুৰু হৈছে গৈছে, আপুনি হয়তো এওঁলোককো জানে, ৰাম ৰহিমকো জানে আপুনি, আৰু এজন ৰাম ৰহিমকে বিশেষকে জানে, যিজন একদম সাংঘাতিক এজন ব্যক্তি আছিল, যাৰ হাতেৰে ৰোৱা এটি বেঙেনাৰ দাম 300 টকা বিক্ৰী হয়। তেওঁ কেনেকুৱা গুৰু চাওক। এতিয়াতো আপোনাৰ আপুনি মইহে দোষী কৈছো তেওঁক। এতিয়া মোৰ কথাটো শুনক, আনে কোনে দোষী কৈছে সুখী কৈছে বাইদেউ, আমাৰ নিজৰ বিচাৰটো হ'বনে নহয়? এটা বস্তু আমি বুজি পাওঁ যে মনুষ্য হৈ মনুষ্যৰ দুখ গুণ বিচাৰ কৰাটো অনুচিত। কাৰণ কি পৃথিৱীৰ প্ৰতিজন মানুহে দুখ আৰু গুণ দুয়োটাৰে সংমিশ্ৰণত উজ্জীৱিত হৈছে প্ৰতিজন মানুহ। আপোনাৰ এই কথাষাৰো মই ভুল বুলি কওঁ। চাওক, ভুলটো ভুল, শুদ্ধটো শুদ্ধ, যিটো আপুনি বুজি পায়। মোৰ ভুলটো আপুনি ভুল বুলি ক'লে নাই যে আপুনি দুখ দিছে বুলি। মানে বস্তুটো কি আপোনাৰ, আমি কোনটো বুজো, আমি ধৰক ইমান ভক্তি জ্ঞান নাই বা শাস্ত্ৰ জ্ঞান নাইয়ে, অলপো নাই। জাষ্ট মানে কি ভক্তিৰ নাম ল'ব লাগে, নাম জপ কৰিব লাগে, সকলোকে ঈশ্বৰ বুদ্ধিৰে চাব লাগে, মানে পাৰিলে লোক কল্যাণৰ কাৰণে কাম কৰিব লাগে নিষ্কাম ভাৱে। এইখিনি গুৰুজনাৰ মুখেৰে শুনিলো। বৰ ভাল। আকৌ মই এটা বস্তু বুজি পাওঁ, আপুনিও চাগে গম পায় যে ৰামকৃষ্ণ পৰম শিষ্য আছিল আপোনাৰ স্বামী বিবেকানন্দ। ৰামকৃষ্ণ পৰমহংসই যেতিয়া সদায় বেশ্যালয়ত যায়, তেতিয়া আপোনাৰ নিন্দুকসকলে সদায় বিবেকানন্দৰ আগত নিন্দা কৰে যে তুমি যাক গুৰু মানি আছা, গুৰুৱে ঈশ্বৰ জ্ঞান কৰি আছা, তেওঁচোন সদায় বেশ্যালয়ত যায় ৰমাজ কৰাৰ কাৰণে। তেতিয়া স্বামী বিবেকানন্দই কৈছে কি, যে যদিও বা আমাৰ গুৰু যায় বেশ্যালয়, তথাপিতো আমাৰ গুৰু নিত্যানন্দ ৰায়, যে প্ৰতিটো মুহূৰ্তত পৰমানন্দ প্ৰদান কৰিব পৰা ব্যক্তিজনে হৈছে মোৰ পৰম গুৰু ৰামকৃষ্ণ পৰমহংসদেৱ। এইবিলাক মানে কথাটো হৈছে কি, আমিতো তেনেকুৱা হ'ব নোৱাৰো, কিন্তু মানে এই ডাঙৰ মানে যিসকল বৈষ্ণৱ আছিল, ভকত আছিল, সাধু মহন্ত আছে, তেখেতসকলৰ মানে যিসকল মানে কাহিনী আছে, মই আপোনাক গোটেইখিনি বুজিলো। আপুনি যদি কেৱল প্ৰশ্নবোৰ বঢ়াই যায়, উত্তৰ শেষ নহব। আৰু কেইটামান কল আহি আছে। মোক আপুনি আমাৰ সেই ভিডিঅ'টোৰ পৰা আপুনি কিয় বেয়া পালে, মই তাৰ কথা এটা আপোনাক উত্তৰ জনাব ভকত কোৱাটোত আমি মানে অলপ হয়। মই কিয় কৈছো সেইটো মোক কবলৈ দিব। মোক কবলৈ দিব নে নিদিয়ে আপুনি? নহলে মই ভিডিঅ'ৰ দ্বাৰা কম আকৌ। এইটো ভাবুকি দিব নালাগে আপুনি, এইটো ভিডিঅ'ৰ দ্বাৰাই কয়, অডিঅ'ৰ দ্বাৰা কয়, মানে এইটো অন্য কথা। কিন্তু কথাটো হৈছে কি, নাপায় নহয় তেনেকুৱা ভাবুকি সূচক কথা আৰু কিয় কয়। মই আপোনাৰ লগত এজন প্ৰেম ভাৱত কথা পাতিছো নহয়। আপুনি মোক কবই নিদিয়ে, কেৱল আপুনিয়ে কৈ থাকে। আপোনাৰ গুৰুৱে সেয়াই শিকাইছে নেকি? মোক প্ৰশ্নটো সুধিলে আপুনি দুখ পাইছে, মই আপোনাৰ দুখৰ কাৰণটো মই প্ৰকাশ কৰিব খুজিছো, আপুনি কবই নিদিয়ে মোক। কি কথা? না আপুনি দৃশ্যলৈ গ'ল না, দিয়কচোন দিয়ক, কওক। কওক। পৰহিদিনাখন এজন আপোনালোকৰ ভকতে ফোন কৰিলে, তেওঁ কবই নিদিয়ে, এতিয়া আপুনিও কবই নিদিয়ে। মোক কিয় সুধিলে আপুনি? কওক। হয়, মই আপোনাৰ গুৰুজনাক ভণ্ড গুৰু বুলি কৈছো আৰু অন্ধ শিষ্য বুলি কৈছো। আপুনি বাৰু শৈশৱৰ পৰাই তেখেতৰ চৰণতে গ'ল, গতিকে আপুনি বেলেগ পাৰ দেখা নাই। এতিয়া আপোনাক মই প্ৰথম কথাষাৰ সুধিলো, এই বাক্যষাৰ তেখেতে সৃষ্টি কৰাৰ আগতে শংকৰদেৱে সৃষ্টি কৰি থৈছে। মই এইটোকে সুধিছো, তেখেতে ক'ত পালে এই শাস্ত্ৰ জ্ঞানসমূহ? শংকৰদেৱ গুৰুজনাই যে এই যে লিখিছে, এই আপোনাৰ কীৰ্তন পুথিখন লিখিছে বা ভাগৱতখন অসমীয়াত অনুবাদ কৰিছে, মহাপুৰুষ শংকৰদেৱ গুৰুজনাই এইখিনি সৃষ্টি কৰিছে। তেখেতে ক'ৰ পৰা কৰিছে? তেখেতে সম্পূৰ্ণ ভাগৱতৰকে আদি কৰি সমস্ত শাস্ত্ৰ মন্থন কৰি মূল তত্ত্ববোৰ সংস্কৃত শাস্ত্ৰৰ পৰা আনিছে, ব্যাসদেৱৰ পৰা আনিছে। কথাটো হৈছে কি, ভাগৱতখন হৈছে আমি যিমান দূৰ অনুভৱ কৰিছো নাৰায়ণৰ শ্ৰীমুখৰ বাণী। তাৰপিছত নাৰায়ণে আপোনাৰ ব্ৰহ্মাক ক'লে, ব্ৰহ্মাই নাৰদক ক'লে, নাৰদে ব্যাসক ক'লে, ব্যাসে শুকক ক'লে, শুকই সূতক ক'লে, সূতই আপোনাৰ পৰীক্ষিতক, শুনককে আদি কৰি 28,000 ঋষি মুনি শুনালে। এনেকে শ্ৰুতি হিচাপত মানে লিখিত হিচাপত ভাৰতবৰ্ষত পৃথিৱীত প্ৰচলিত হ'ল। তাৰপিছত হয়তো আমাৰ সময়ৰ গতিত ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত বিভিন্ন মহাপুৰুষৰ আৱিৰ্ভাৱ হৈছে, আৰু তেখেতসকলৰ ৰাজ্যৰ মানে মানুহবিলাকে, সৰ্বসাধাৰণ মানুহে বুজিব পৰাকৈ নিজা নিজা আঞ্চলিক ভাষাত অনুবাদ কৰিছে।
এইটোৱেই নহয় জানো বাপ? হয়, কৈ যাওকচোন আপুনি। নহয় মই আপোনাক সেইখিনি কলো যে আপুনি যিটো কথা ক'লে যে আমাৰ গুৰুজনাই ক'ত পালে, এতিয়া মই আপোনাক সেই গতিকে বস্তুটো কলো যে এইটোতো সনাতন ধৰ্মৰ যিখিনি ধৰ্মশাস্ত্ৰ আছে নহয়, আৰু আপোনাৰ যিখিনি আপোনাৰ বেদ, বেদান্ত, ভাগৱত, এইবিলাকতো গীতা, চব ভগৱান শ্ৰীকৃষ্ণৰ মুখৰ বাণী বা নাৰায়ণৰ মুখৰ বাণী। সময়ৰ গতিত মানে বিভিন্ন আকাৰত বিভিন্ন সম্পাদকে সম্পাদনা কৰোঁতে আমাৰ অসমতো এতিয়া আমি সৰুৰ পৰা এটা বস্তু হ'ল হৰিনাৰায়ণ দত্ত বৰুৱাৰ এখন ভাগৱত সম্পাদনা কৰিছে, কেশৱানন্দ দেৱগোস্বামীয়ে এখন ভাগৱত সম্পাদনা কৰিছে, আৰু আপোনাৰ কি কয় এইফালে শ্ৰীমন্ত শংকৰদেৱ সংঘই এখন ভাগৱত সম্পাদনা কৰি উলিয়াইছে। তো ভাগৱতখনতো বিভিন্নজন সম্পাদকে যেতিয়া সম্পাদনা কৰে, সেইটোতো কৰেয়ে। এতিয়া সম্পাদনা কৰোঁতে তেখেতলোকে ধৰি লওক আপুনি কেশৱানন্দৰ কথা ক'লে বা আন কাৰোবাৰ কথা ক'লে, হয়, তেখেতলোকে লিখিছো বুলি পেলাই দিছে নেকি তাত ভাগৱতখন? তেখেতলোকৰ মন্তব্য বুলি দিছে নেকি তাত? সম্পাদনা কৰা বুলি লিখিছে। সম্পাদনা কৰা বুলি লিখিছে, কিন্তু তেওঁলোকে হয়, সেইকেইখন নিশ্চয় নাই লিখা। হয়, কিন্তু আপোনালোকৰ গুৰুজনাই, আগৰ জনাই নে বৰ্তমানৰ জনাই নাজানো, হয়। মহাপুৰুষ শংকৰ মাধৱৰ বস্তুখিনিকে তেখেতে লিখি তেখেতৰ নাম কিয় দিছে, আৰু তেখেতে স্বয়ং শংকৰদেৱ বুলি ক'ত কিয় কৈছে, তেওঁ কল্কি অৱতাৰ বুলি কিয় কৈছে? তেখেত আৰে, ভণ্ড নহয়, কোন হয় ভণ্ড? কওকচোন, উত্তৰটো দিয়ক। আপুনি ধৰ্মকান্ত নাথ বুলি নিজকে যেতিয়া দাবী কৰিব, মই ক'ম যে আপুনি এটা গৰু চোৰহে, তেতিয়া কি হ'ব? মানিব নেকি আপুনি? নামানে নহয়। প্ৰমাণ দিয়কচোন আপুনি, প্ৰমাণ দিয়ক আপুনি। এইটো কথা, আপুনিও প্ৰমাণ দিয়ক। আপুনি প্ৰমাণ আপোনাক কি প্ৰমাণ লাগে? হয়, আপুনি যে ক'লে শংকৰদেৱ গুৰুজনাৰ সৃষ্টিৰাজি কৃষ্ণ গুৰু প্ৰভু ঈশ্বৰৰ নিজৰ নামত লিখিছে বুলি, আপুনি প্ৰমাণ দিয়ক। এই যোৱা এসপ্তাহত যিবোৰ প্ৰকাশ হৈ আছে সেইবোৰ নাই নেকি? মই কালিলৈ আপোনালোকক আৰে দি ভাই, আছো, সেইবোৰ হয় নে নহয় ক'ব। আৰে ভাই, তেখেতে সৃষ্টি কৰা শাস্ত্ৰ কি আছে মই প্ৰকাশ ক'লোচোন, কৰকচোন। মই এটা বস্তু, আপুনি মানুহজন কেনেকুৱা, কলা নে বগা, আপোনাৰ জ্ঞানৰ পৰিসীমা কিমান আছে, ভক্তিৰ পৰিধি কিমান আছে, আপুনি সম্পৰ্কে মই আলোচনা নকৰাকে, আপোনাক লগ নোপোৱাকে মই মন্তব্য দিয়াটো অনুচিত। গতিকে চাওক, কৃষ্ণগুৰু প্ৰভু ঈশ্বৰৰ মই যিখিনি এষাৰ কথা কওঁ, সৃষ্টিৰাজি আছে বা যিখিনি কলি যুগৰ আৰম্ভণি হৈছেহে, তাতে কল্কি অৱতাৰ ৰূপে আহিল। এয়া অন্ধলা নহয়, এয়া ভণ্ড নহয়, আৰু কি? আপুনি ক'ত পালে আৰম্ভ হোৱা বুলি? কেনেকে? সুদূৰ আজিৰ পৰা কিমান বছৰ আগতে পৰীক্ষিতে আপোনাৰ যেতিয়া আপোনাৰ ভাগৱত মানে কি কয়, যেতিয়া মতি ভ্ৰম হ'ল, তেতিয়াইতো আমি ভাগৱতত পালো যে কলিৰ আৰম্ভণি সেই সময়তে। আকৌ মহাপুৰুষ শংকৰদেৱ গুৰুজনাই আজিৰ পৰা 554 বছৰ আগতে ক'লে যে কলিৰ শেষ। মহাপুৰুষ শংকৰদেৱ গুৰুজনাই কৈ গৈছে। কোনটো বাক্যত ক'লে মোক দেখুৱাই দিব পাৰিব? শংকৰদেৱ আৰে, ক'লে যে কলিৰ শেষ বুলি? কলিৰ আপুনি যে যিটো শ্লোক দি আছে, কলিৰ আপোনাৰ এই কি কয়, এই পৰম ধৰ্ম হৰিনাম জানা, এই যিটো শ্লোক আপুনি আমি 2 নম্বৰী কৰা বুলি হলে আপুনি এটা লিখি দিছিলে, এইটো যে দিছে তাতেতো মহাপুৰুষ শংকৰদেৱ গুৰুজনাই লিখিছে, আৰু মাধৱ পুৰুষে বাৰে বাৰে কৈছে যে কলিৰ শেষত হৰিনামে গতি। কলিৰ শেষত বুলি কোৱা নাই, কলিত বুলি কৈছে। কলিৰ শেষত আপুনি কৈছে কল্কি অৱতাৰ হ'ব কৈছে। 500 বছৰ হ'ল 500 বছৰ হ'ল। শুনক অকণমান সেইকাৰণে কৈছো, অধ্যয়ন আমাৰো নাই, কিন্তু ফটককে মনত আৱেগিক হৈ কথাবোৰ নকব। আৱেগিক নহয়, মানে মোৰ কথাটো শুনক। আপুনি কৈছে যে শংকৰদেৱে কৈছে কলিৰ শেষ হ'ল বুলি, কোনটো পদ আছে মোক দেখুৱাই দিয়কচোন। আপুনি যে ক'লে আপুনি যে কৈছে শংকৰদেৱে ক'লে কলিৰ শেষ হ'ল বুলি, কোনটো পদত, কোনখন পুথিত আছে শংকৰদেৱে কোৱা কলিৰ শেষ হ'ল বুলি ক'লে? সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দাপৰত পূজা, কলিত হৰিৰ নাম বিনা আৱৰণ আহিকে দুজা। কিন্তু কলিযুগটো শেষ হ'ল বুলি শংকৰদেৱে ক'ত লিখিছে? বৰ্তমান কলিযুগ শেষ হ'ল বুলি ক'ত লিখিছে? আৰে আৰম্ভণি যদি কোনোবা দিনা হয়, শেষটো হ'বই, এইটো নিয়মে। আপুনি কথা কিয় বদলাইছে? আপুনি এতিয়া ক'লে শংকৰদেৱে কৈছে কলিযুগ শেষ হ'ল বুলি পেলে, কলিযুগ শেষ হ'ল? কলিৰ শেষত হৰিৰ নাম বিনে গতি নাই বুলি শংকৰদেৱ গুৰুজনাই কৈছে। কলিৰ শেষত বুলি কোৱা নাই, কলিত হৰি নামৰ বিনে গতি নাই বুলি কৈছে। কলিৰ শেষত কল্কি অৱতাৰ হ'ব, কলিৰ শেষলে। মানে গোটেই যুগ আপুনি যেতিয়া দিন বুলি কয়, ৰাতিপুৱা যেতিয়া 8টা বাজে তেতিয়া দিন বুলি নকয় নেকি? ৰাতিপুৱা দিনটো কেতিয়া আৰম্ভ হয়? আপুনি মানে কি ৰাতিপুৱাকে সন্ধিয়া বুলি কয় নেকি? আপুনি মানে ৰাতিপুৱা সময়টোকে সন্ধিয়া বুলি কয় নেকি? ৰাতিপুৱালে বেলি বহিব সেইটো সকলোৰে জানে। শুনক ৰাতি যেতিয়া পুৱাই বেলি বহিব, ৰাতি হ'ব সেইটো সকলোৱে জানে।
ৰাতিটো পুৱাওতেই গধূলা হ'ল বুলি আপুনি কিয় কৈ দিছে? এতিয়া কলি যুগৰ বৰ্তমান পুৱাইছেহে। নাই, কথাটো আপুনি সলাব নালাগে। মই সলালো নে আপুনি সলালে? মই আপোনাক সুধিছো কল্কি অৱতাৰ বুলি কিয় ক'লে? আপুনি কৈছে যে আপোনালোকৰ শংকৰদেৱে কৈছে কলি শেষ হ'ল, গতিকে কল্কি অৱতাৰ হৈ গ'ল। শংকৰদেৱে ক'ত ক'লে কলি যুগ শেষ হ'ল বুলি? বা এটা বস্তু আপুনিও গম পায়, আমিও গম পাও, যিয়ে মিঠা নহয় খায়, মই আপুনি মোৰ এই যিয়ে কথাটো মিঠা উত্তৰ দিয়ক খায় আগে, সিয়ে বেলেগ মিঠা কথালৈ সোৱাদ পিছত পাব, যাম। নোখোৱা মানুহে গম নাপায়। আপুনি এতিয়া কথাষাৰ মহাপুৰুষ শংকৰদেৱ শুনকচোন, গুৰুজনা যে ঈশ্বৰ গুৰু কথাষাৰ আছিল, শুনক। কথাষাৰ নহয়, এটা এটাকে কথা লৈ যাওক। মহাপুৰুষ আপুনি শংকৰদেৱ কওকচোন মোক, গুৰুজনা যে শংকৰদেৱে ঈশ্বৰ ক'ত গুৰু ক'লে আছিল, কলি সেইটো যুগ শেষ হ'ল মাধৱদেৱ বুলি কওক। গুৰুজনাই গম পাইছিল, বাকী সকলে গম নাপাব পাৰে। নহয়, আপুনি কথাষাৰ বেলেগলৈ নাযাব, বেয়া মাধৱদেৱে কথা। গম মই পাইছিল যে আপোনাৰ তেওঁ মনৰ যে সংশয় ঈশ্বৰৰ দূৰ কৰিবলৈ পুত্ৰ গৈ আছিল, আছো, ঈশ্বৰৰ আপুনি আকৌ আছিল। কথা বঢ়াই নি আছে। কথা বঢ়ালে বাঢ়ি যাব, সেইকাৰণে কৈছো। আপুনি যে মই প্ৰশ্ন কৰিলো কিয় ভণ্ড বুলি কৈছিলো, যে প্ৰথম কথাটো ধৰি লওক, তেখেতে কল্কি অৱতাৰ বুলি কৈছে। কল্কি অৱতাৰ হ'ব হলে কলিৰ শেষতো হব কল্কি অৱতাৰ, য'ত ড্ৰেছৰ কলিৰ পৰা এতিয়া যায়, আৰম্ভণি ড্ৰেছৰ হৈছেহে। পৰা আপুনি যায়, এতিয়া কৈছে, আপুনি সেইফালে কিয় গ'ল? আপুনি ড্ৰেছৰ আপুনি কথাই কৈছিল, নহয়, কি ক'লে? আপুনি ড্ৰেছৰ সাজ সজ্জাৰ কথা কৈছিল আপুনি। সেই কথাটো আপোনাৰ কথাখিনি উত্তৰ দিব লাগিছে নে নাই? নহয়, কথা বঢ়াই আছে আপুনি। মানে চাওক, টোটেলত আপুনি মোক গোটেই সুধিছে কি কি কাৰণে, শুনক, আচ্ছা আপুনি শুনক সুধিছে মই ডাঙৰীয়া, কি কি এটা কথা কাৰণত কওঁ সেইখিনি আপোনাক। কথা কলো, মই কিয় কলো আপুনি সেইখিনি যি উত্তৰ দিছো, শুনক। আপুনি যি কাৰণতে নকওক মোৰ কিয়, কথাটো শুনক, আপুনি মোৰ কথাটো শুনক, সময় নাই। নাই, মানে আপুনি যি কাৰণতে নকওক কিয়, আমি এটা বস্তু অনুভৱ কৰো, এইটোও মই আপোনাক সন্মান সহকাৰে কৈ আছো, যিমান দূৰ গম পাও, যে কোনো মানুহৰ মনত আঘাত দিয়াকে কথা কোৱাটো অনুচিত কথা। তাতে সঁচা আপুনি কথাটো কোৱাটো অপৰাধ ভদ্ৰগুৰু, নহয়, সঁচা অন্ধভক্ত, কথাটো ভাণ্ডনা কৰি থোৱাটো এই অপৰাধ, এইটো কথাবিলাক কথা কৈ আপুনি আপুনি জানি গোটেই থওক। বৃহত্তৰ ভকত যিটো সত্য সমাজখনৰ মনত শুদ্ধ মানুহে আপুনি ভোট জানে, দিছিল। ভুলটোক ভুল বুলি ক'ব লাগে। বা এই কথাষাৰ আপুনি মানিব লাগিব, সেই ভুলটোক কাৰণত ভুল আপোনাক বুলি কৈছো, ক'ব আপোনাৰ লাগে। ভুল হোৱা বুলি, আপোনালোকৰ যে আপুনি যি কাৰণতে নকওক কিয়, প্ৰেমানন্দই এয়া যে ভণ্ডামি কৰি আছে, সেয়া মই হাজাৰবাৰ কম। কাৰণ এইটো আপোনাৰ কলিৰ যুগ য'ত আৰম্ভ হৈছেহে, আৰু আপুনি এতিয়া মিছা কথা ক'লে। আমাৰ শংকৰদেৱে হেনো বোলে কৈছে কলি যুগ শেষেই হ'ল। কোনখন নাই শাস্ত্ৰত নাই, শংকৰদেৱে লিখিছে কলি যুগ শেষ হ'ল বুলি? মোক এইবিলাক দেখুৱাই দিয়কচোন। এইবিলাক আপুনি এই ভণ্ডামি কিবা কিবি এইবিলাক কথা, তাৰমানে এইবিলাক ক'ব নাপায়, এইবিলাক নকব, এইবিলাক অপৰাধ প্ৰথম লাগিব কথা, আপোনাক, আপুনি আৰু মই বা এইবিলাক হাফ অপৰাধ পেণ্ট লাগিব। পিন্ধিও গোটেই কৰবাত যাব পাৰো, বৃহত্তৰ কিন্তু প্ৰেমানন্দই এজন গুৰু বৃহত্তৰ দায়িত্বত আছে। গতিকে গুৰু আৰে ভাই, ব্যক্তিজনৰ আপুনি কোনোবাৰ আপুনি চাৰিজন, মোৰ কথাষাৰ আপুনি শুনক বা, আপুনি কোনোবাৰ মই আপুনি কিয় কৈছো মানুহক সেইটো সন্মান আপুনি কৰিব শুনক। শিকা নাই। আগে শুনক, মানুহে চুলি ৰাখি কিনে ডাঙৰ ভকত ফেচবুকত দেখাই লাভ নাই, ভিতৰৰ পৰা হওক। নাই, আপুনি সেইকাৰণে লেংটা হৈ আনৰ থাকক গুৰুক না, সন্মান কৰিব আপোনালোকে জানা নাই লেংটা আপুনি? হৈ থাকক। আৰে ভাই, আপুনি আনৰ গুৰুক সন্মান কৰিব জানা নাই, আপুনি চুলি পিছত ৰাখিব, কেনেকে গুৰু হ'ল? নহলে তেওঁ এজন বেলেগে চুলি কিয় ভণ্ডামি দিব হয়, আপোনাক? পাখণ্ড হয়, তেওঁক মই কেনেকে সন্মান কৰিম? আৰে আপুনি ভাই, কওক। প্ৰথমতে মানুহক সন্মান কৰিবলৈ শিকক, পিছত ধৰ্মৰ কথা কব। ধৰ্মৰ পৰা মানুহে চাওক, ভুলটোক মানুহৰ ভুল মুখত বুলি কিছুমান কোৱাটো, শব্দ পায়। ভুলক ভুল বুলি কোৱাটো এইটো ধৰ্ম মোৰ। ভুলক ভুল বুলি হাজাৰবাৰ কৈ যাম। আপুনি প্ৰশ্ন কৰিছে, আপোনালোকৰ গুৰুজনাক মই কিয় তেনেকে অপশব্দ কৈছো? মই আপোনাৰ কৈছো, অন্তৰত দুখ লাগিছে, মই উত্তৰ কেইটা দিওঁ, শুনক। আগতে নিজক শুদ্ধ কৰি লওক, পিছত আৰে আপুনি বেলেগক ভুল শুনক চাব। না, কিয় মই কৈছো বা। নাই। আপুনি শুনক, আপোনাৰ গুৰু আপুনি এজন আপুনি সাধাৰণ জেগাত আপুনি এক থকা নাই, নম্বৰ তেওঁ ভণ্ডামি গুৰু হৈ আছে। নাপায়। গতিকে তেওঁ লং পেণ্ট আপুনিহে এক জিন্স পেণ্ট নম্বৰ পিন্ধি ভণ্ডামি। কেতিয়াও আপুনি কৰিব নোৱাৰে। ধৰ্মৰ প্ৰথম প্ৰচাৰ, কথা মোক শুনক বাবা, আপুনি শুনক। আপুনি নহয়, আপুনি প্ৰেমানন্দ মোৰ প্ৰভুক, কথাটো শুনক, আপুনি মোৰ কথাটো শুনক। নাই, আপুনি প্ৰেমানন্দ প্ৰভুক অসন্মান কৰাৰ আগত, নিন্দা কৰাৰ আগত, ভুল দেখাব যোৱাৰ আগত প্ৰথম আপুনি শুদ্ধ প্ৰেমানন্দ হ'ব লাগিব। এজন ভণ্ড আপুনি হয়, হজৰত কাৰণ তেওঁ মহম্মদৰ কল্কি কাহিনীটো শুনিছে, অৱতাৰৰ ভগৱান বুলি যে কৈছে। নিজে তেওঁ মিঠা খাই আছিল শংকৰদেৱৰ বেছিকে, অৱতাৰ বুলি সৰু কৈছে। ল'ৰা এটা গৈছিল, মিঠা খোৱাৰ কাৰণে আইতাকে লৈ গৈছে, যে বা আমাৰ মোক ল'ৰাটো আপুনি বিৰাট উত্তৰ মিঠা খায়। দিয়ক, পিছদিনাখনতো কৈছে যে মই আগে প্ৰেমানন্দই মিঠাই তাৰ শংকৰদেৱৰ পিছত এই মিঠা খাম, অৱতাৰ কেনেকে হ'ল মিঠাই মোক আৰু প্ৰমাণ মই দিয়ক। দেশটো দিম। কল্কি আগে অৱতাৰ নিজে তেওঁ ঠিক হওক। কেনেকে হ'ল মোক প্ৰমাণটো দিয়কচোন। হয়, আগে য'ত নিজে ঠিক হৈ লওক, আগে নিজে শুদ্ধ হৈ লওক, তাৰপিছত আপুনি বেলেগক মই নিন্দা ঠিক কৰিব, আছো, দোষ শুদ্ধ ধৰিব, আছো, কিবা কৰিব। মই প্ৰেমানন্দক নিজে পইণ্ট আউট ভুলত থাকি, কৰিছো, শুনক, আপুনি কৰিছো, আপোনাৰ আপুনি দুখ পাইছে, মই তাৰ উত্তৰটো কৰ্মৰ দিছো। শুনক, এটা প্ৰেমানন্দক মই বস্তু কিয় শুনক, ভণ্ড বুলি কৈছো, দুৰ্ভাগ্যই আপোনালোকৰ পাপ ভণ্ড আৰু বুলি পাপে কৈছো, বিঘ্নে, আপুনি মনত শুনক। ৰাখিব বাপ। নহয়, আপুনি দুৰ্ভাগ্যই শুনিব পাপ লাগিব। আৰু পাপে বিঘ্নে, এইটো মনত ৰাখিব। এই মই ভিতৰি সেই আপোনাৰ বাক্যষাৰ যিবিলাক জানো, তাৰ দুৰ্ভাগ্য কাৰণে আপুনি ওলাইছে, অকণমানো চিন্তা ঈশ্বৰে নকৰিব। বিচাৰ কৰিব। আপুনি ঈশ্বৰে যিখিনি বিচাৰ কৰিব, দুৰ্ভাগ্য তাৰ কৰিছে, কাৰণে মোৰ ঈশ্বৰে বিচাৰ অকণো কৰিব। অসুবিধা নাই। চাওক, ভুলক হয়, ভুল ক'ব লাগে, জানি বুজি
মানে এই ভাণ্ড কথাবোৰ চুপ মাৰি থকাটো মহাপাপ বুলি কৈছে। মই এটা বস্তুৱে জানো, এটা বস্তুৱে অনুভৱ কৰো, আজিৰ যুৱ নৱপ্ৰজন্মৰ ল'ৰা হিচাপে আগে মই নিজে ঠিক থাকিব লাগিব, তাৰ পিছত বেলেগক আঙুলি টুৱাব লাগিব। এতিয়া আপুনি মানে নিজে ঠিক হোৱাই নাই, গতিকে আপুনি এজন ভণ্ড গুৰুৰ ওচৰত গ'লে আপুনি আৰে ঠিক ভাই, কেনেকে হ'ব আপুনি কওকচোন? নিজে ভণ্ডামি আপুনি হৈ ঠিক আছে, কেনেকে হ'ব? ভণ্ডামি পোচাক পিন্ধি কাৰণ আছে, আপোনাৰ দেখাত গুৰুজনেই ঠিক লগাইছে, নহয় ন, বৈষ্ণৱ আপোনাৰ দেখাইছে। গুৰুজনেই ঠিক নহয়, আপুনি ঠিক কেনেকে হ'ব বা? আপুনি চুলি ৰাখি নিজে নহয় মই চুলি দীঘল ৰখাই চুলি নহয়, মই ৰাখি আৰু কিবা কিনে কিবি দেখাত ৰাখিছো। মানুহক ভকত দেখাইছে, সেইটোলৈ যাব বৈষ্ণৱ নালাগে। দেখাইছে, আপোনালোকৰ প্ৰেমানন্দ দেখাই কিনে আকৌ মোৰ নিজে লেভেলত ভণ্ডামি থকা কৰি নাই। আছে। প্ৰেমানন্দ এজন নাপায় নেতৃত্ব এইবিলাক। লৈ আছে, তেওঁ গুৰু হৈ আছে, গতিকে তেওঁ মন্তব্য কৰিব জিন্স নাপায়। পেণ্ট চশমা পিন্ধি আৰু যোৱাটো তেওঁ মানুহে অপৰাধ শুনক, হৈছে। যিসকলে দ্বিতীয় কথা এতিয়ালৈকে শুনক, তেওঁ শংকৰদেৱ গুৰুজনাক মানে কল্কি তেওঁলোকে দেখুৱাব নোৱাৰে ভণ্ডামি অৱতাৰ দেখি। ভগৱান বুলি ক'বলৈ ক'ত নাপায় কি এইবিলাক। প্ৰমাণ আছে? তেখেতে শংকৰদেৱৰ আপোনাৰ কি এই বুলি কয় ভণ্ডামি দ্বিতীয়জন দেখি বুলি কৈছে, কি যুক্তি আছে তাত? দেখাত ভকতৰ ভাও ধৰি, বৈষ্ণৱৰ ভাও ধৰি মুখেৰে যিবিলাক দুৰ্বাক্য ওলাই, এইবিলাকত মানে শোভা নাপায়। মানুহে ক'ব যে এইজন মানুহ কেনেচোন। বা নাপায়। বা আৰু বা আপুনি মই ভণ্ড শংকৰদেৱ নহওঁ, গুৰুজনাও মই যদিওবা ভণ্ড নিৰাকাৰ হৈছে, নহওঁ, সাকাৰ কোনো ৰূপত ভণ্ড আছে, তেখেতেও নেতাৰ মনৰ কষ্ট পাব। মই ভণ্ড নেতাৰ এইবিলাক অন্ধ ভকত মই নহওঁ, কথাষাৰ মনত শুনক, ৰাখিব। এই সাকাৰ গুৰু নাই কাৰণে আপোনাৰ এই গণ্ডগোলখন ঘটিছে। আচলতে নাই প্ৰকৃত জ্ঞানটো নাই পোৱা। আপোনাৰ সাকাৰ গুৰুজনৰ সৃষ্টি কি আছে মোক সেইটো কওকচোন। মই আপোনাৰ কৈছো কি সাকাৰ আপোনাক, গুৰুজনৰ সৃষ্টি কি আছে পৃথিৱীত? শংকৰদেৱৰ নাম আপুনি নলয় আপোনালোকে, শংকৰদেৱৰ শাস্ত্ৰ অধ্যয়ন কৰে, শংকৰদেৱৰ সৃষ্টিৰাজি ব্যৱহাৰ কৰে। শুনক, আপোনালোকেতো আচলতে লাজ পাব লাগে বা আপুনি শংকৰদেৱক শংকৰদেৱ কিয় আপোনাৰ গুৰু লগৰ নামানে নেকি? আপোনালোকে? আপুনি যে শংকৰদেৱকে আছে, শংকৰদেৱ আপোনাৰ লগৰ নেকি? না আপোনাৰ দেউতা হয়? কওকচোন। শংকৰদেৱ মোৰ দেউতা হয়, মোৰ ভগৱান হয় শংকৰদেৱ। সেই গতিকে নাম কাঢ়ি মাতিছে, অ গুৰুজনা বুলি নকয়। ভগৱান কৃষ্ণক নাম কাঢ়ি মাতো, মোৰ দেউতাকো প্ৰয়োজনত মই নাম আৰে কাঢ়িয়ে ক'ব লাগিব। শুনক, আগতে নিজৰ গুৰুজনাক সন্মান, যাক গুৰু মানিছে তেওঁক সন্মান কৰিব শিকক। বা এইখিনি শংকৰদেৱ ন্যূনতম কোন জ্ঞান নাই সেয়া নেকি আপোনাৰ? সকলোৱে জানে। শংকৰদেৱ গুৰুজনা কওক, শংকৰদেৱ শংকৰদেৱ গুৰুৱে গুৰুজনা। নহয়, তেওঁ পৰম গুৰু, তেওঁ পৰম আৰে গুৰু, ঠিক আছে। হয়, জগতৰ গুৰু, পৰম গুৰু, না জগতৰ আপোনালোকৰ ঈশ্বৰৰ গুৰু নহয় অৱতাৰ ন বুলি কৈছে। শংকৰদেৱ, শুনক, আপোনালোকৰ গুৰু নহয় আপুনি ন গুৰু বুলিহে শংকৰদেৱ। কৈছে, আপুনি তেনেহলে আপোনাৰ অধ্যয়ন নাই। গুৰুজন আপোনালোকৰ বন্দন গুৰু হয়নে দৈৱকী নহয় নন্দন শংকৰদেৱ মোক গাহৰি সেইটো মাৰল কওক। কংস, শংকৰদেৱ আপোনালোকৰ জগ গুৰু হয়নে জনতাৰণ নহয়? দেৱ নাৰায়ণ, শংকৰতাকাৰী অংশ। মাধৱ পুৰুষে লিখি আপোনালোকে গৈছে। মানে নেকি সেইটো কথা? যদি মানে আৰে আপুনি 100% প্ৰেমানন্দৰ মানুহ। ওচৰলৈ কিয় গ'ল? মানুহ শংকৰদেৱৰ কাৰণে শংকৰদেৱ গুৰুজনা বুলি কৈছো, আৰু আপুনি নামানে কাৰণে ভণ্ডামিৰ কাৰণে মুখতে শংকৰদেৱ আপুনি কৈ বুলি আছে কৈছে। শংকৰদেৱৰ এইটো বৰ্ণনা মানক কৰে আপুনি আপোনালোকে, বাস্তৱ আপোনালোকে কথাখিনি। বৰ্ণনা কৰে, শংকৰদেৱৰ বৰ্ণনা আৰে কৰে আপোনালোকে। মানুহে মুখেৰে ক'লে নহ'ব বাপ, ভিতৰৰ পৰা আপোনালোকৰ থাকিব লাগিব। 24 ঘণ্টা কেৱল মহাপুৰুষ সেই শংকৰদেৱ প্ৰেমানন্দক গুৰুজনাক আপুনি আপোনালোকে শংকৰদেৱ ভগৱান বুলি ক'ব। কৃষ্ণ সজাই দিছে। আৰু আৰে প্ৰেমানন্দক ভাই, আপোনালোকে কৃষ্ণ সজাই দিছে, শংকৰদেৱৰ নাম শংকৰদেৱ এবাৰো গুৰুজনা নলয়। ভগৱান কিয় শ্ৰীকৃষ্ণৰ নলয়? অংশ বুলি মাধৱ পুৰুষে লিখি গৈছে, মই কোৱা নাই। মাধৱদেৱ তেতিয়াহ'লে গুৰুজনাই লিখি গৈছে, মাধৱদেৱ ত্ৰিভুৱন বন্দন গুৰুজনাই দৈৱকী লিখি গৈছে, নন্দন জৌহৰি তেতিয়াহ'লে মাৰল মাধৱদেৱ কংস। গুৰুজনাৰ কথাষাৰ আপুনি নামানি প্ৰেমানন্দৰ কথা কিয় মানি আছে? আৰে গুৰু এটা বস্তু মনত ৰাখিব, গুৰু এজনে যুগে যুগে ৰূপটো সলাই আহিব। আপুনি যে শংকৰদেৱ গুৰুজনাক মানিছে, তাৰ মানে ভগৱান শ্ৰীকৃষ্ণক নামানে নেকি? তেওঁতো জগতৰ গুৰু বুলি কৈছে। চাওক, প্ৰেমানন্দ কওক শংকৰদেৱ আপুনি। নহয় আৰু নাই নাই, মই প্ৰেমানন্দ সেইটো কওঁ, কল্কি আপুনি অৱতাৰো নহয়। আপুনি যে শংকৰদেৱ গুৰুজনাক মানিছে, তাৰ মানে প্ৰেমানন্দই যদি নিজকে কৃষ্ণক ক'লেহেঁতেন অস্বীকাৰ তেওঁ কৰিছে এজন নেকি? আচাৰ্য, তেতিয়াহ'লে মই আৰে মানিলোহেঁতেন, শুনক না তেওঁ ভাই, আচাৰ্য। কিন্তু প্ৰথম প্ৰেমানন্দই আৰে শংকৰদেৱক কিয় ফল নকৰিলে? আপুনি শংকৰদেৱক কিয় বৰ্ণনা নকৰে তেওঁ? আপুনি আগে নিজে শুদ্ধ হৈ লওক। শংকৰদেৱ মই গুৰুজনাক গুৰু শুদ্ধ হিচাপে আছো, ভালকে সেৱা মই শুদ্ধ ভক্তি কৰক, আছো, গুৰু মই মন্ত্ৰ শুদ্ধ জপ কৰক, আছো। যদিহে গুৰু পাইছে শংকৰ গুৰু মন্ত্ৰ জপ মাধৱৰ কৰক, অবিহনে ঈশ্বৰৰ নাম স্মৰণ যিজন কৰক। অসম মুলুকত যিজন অসমীয়াই পণ্ডিত্য দেখাইছে, তেওঁ ভণ্ডয়ে হয়। তেওঁ যদি কলুগীত পণ্ডিত হয়, নাম তেতিয়াহ'লে তেওঁ কলুক শংকৰ মাধৱক তেওঁ গুৰু শুনক বাপ, সুমৰণ কৰিব লাগে। তেওঁ কিয় কৰা নাই? শুনক বাপ, আপোনাৰ মনটো কলুষ কলিমাৰে ঘূৰি পৰিছে। কৃষ্ণ নাম জপি শুদ্ধ কৰক। কৃষ্ণ গুৰু আপোনাৰ ঈশ্বৰৰ পৰা বাণী, সেয়া উপদেশ কলুগীতৰ নালাগে মন প্ৰভু, কৃষ্ণ নাম জপ। আপোনাৰ পৰা সেয়া উপদেশ মোক নালাগে। এই প্ৰেমানন্দৰ মোৰ গুৰু নহয়, মইবৰতা আপুনিও আছে হ'ব আপোনাৰ নালাগে। ভিতৰত মোৰ ভাই, আপুনি এইখিনি সেই মোৰ তাত আছে। চুলি ৰাখি প্ৰেমানন্দ চুলি এজন দীঘলকে ভণ্ড ৰাখি হয়। দেখাত প্ৰেমানন্দ বৰ এজন ভকত ভণ্ড দেখাই লাভ হয়, নাই, গতিকে ভিতৰৰ পৰা আপোনালোক হওক। অন্ধ ভকত। আপোনালোক সেইকাৰণে মই পৰিষ্কাৰ হ'ব পৰা নাই। আগে নিজৰ ভিতৰখন পৰিষ্কাৰ কৰি লওক, তাৰ পিছত আৰু মহাপুৰুষ মোৰ শংকৰদেৱ ভিতৰখন গুৰুজনাৰ পৰিষ্কাৰ যিখিনি হৈ আছে, গতিকে লিখি মই গৈছে, দেখি আছো ভুলটো ভুল, শুদ্ধটো মাধৱদেৱ শুদ্ধ। গুৰুজনাৰ যিখিনি গুৰু ভক্তি আছিলে, গোটেইখিনি আপুনি ভালকে অধ্যয়ন কৰি অনুসৰণ কৰাৰ কাৰণে প্ৰয়াস কৰক, তেতিয়া গম আপোনালোকে পাব মাধৱদেৱক গুৰু কোন। অধ্যয়ন কৰিছে নে প্ৰেমানন্দক অধ্যয়ন কৰিছে? আৰে ভাই, আমাৰ প্ৰতিজন গুৰুৱে আমাৰ সন্মানীয় পূজনীয়, গম পাই নে নাই? সেই কাৰণত মই শংকৰদেৱ গুৰুজনা কৈছো, মাধৱদেৱ আপোনালোকৰ গুৰুজনা কৈছো। প্ৰেমানন্দই কি আৰু সৃষ্টি আপুনি কৰিছে কৈ তাত আছে আপোনালোকে লওক, শংকৰদেৱৰ আৰে মাধৱদেৱৰ ভাই, সৃষ্টিবোৰ আপোনালোকে নল'ব। প্ৰেমানন্দ কি আপোনাৰ ভাই লাগে নেকি? প্ৰেমানন্দ মোৰ কোনো নহয়, তেওঁ এজন পাখণ্ড হয়। মই কলো ন, আপোনাৰ মনটো কলুষ কলিমাৰে ভৰি পৰিছে। ঈশ্বৰে সুজ্ঞান দিয়ক, সুমতি দিয়ক, আপোনাৰ সুজ্ঞান হওক। হ'ব দিয়ক, প্ৰেমানন্দ ভণ্ড, আপোনালোক অন্ধ। বদনামিটো বাদ দিয়ক, এই চুলি নহয় ৰখাটো নহয় বাদ নহয় দিয়ক। নহয়, প্ৰথমতে আপুনি মনটো পৰিষ্কাৰ শংকৰ কৰি লওক। মাধৱৰ ব্যক্তিৰে অৱশেষত
তেওঁলোকে ফোন কল কাটি দিলে। হে প্ৰিয় শহীদসকল, আপোনাসৱৰ মনৰ বতৰা প্ৰকাশ কৰক। কৃষ্ণ জয় গুৰু শংকৰ।